Respected viewers and my dear friends, grade 3 admit card or notice ahi gol. Admit card kenekoi download koribo lagibo aru porikhat kenekoi niti niyam অবলম্বন করিব আজিৰ এই ভিডিওত আলোচনা কৰিম আৰু আপোনালোকে ভিডিওটো চাই থাকিব। গ্ৰেড 3 যেটো 15 তাৰিখ 15 সেপ্টেম্বৰত যেটো এক্সাম হ'ব ইয়াৰ এডমিট কাৰ্ডৰ ইটো নোটিফিকেশনটো আহি গল। এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব। কেনেকৈ এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব আৰু ক'ৰ পৰা ডাউনলোড কৰিব পাৰিব এই ভিডিওত আলোচনা কৰিম। সো ভিডিওটো হেগলৈকে চাব এন্ড ওয়ান ৰিকুৱেষ্ট টু ইউ চেনেলটো নহলে সাবস্ক্রাইব কৰিবলৈ নাপাহৰিব। তো ইয়াতে চাওক এইটো হৈছে হায়াৰ সেকেন্ডাৰী লেভেল 2 হায়াৰ সেকেন্ডাৰী লেভেলৰ দুটা আছিল হায়াৰ সেকেন্ডাৰী অর ইকুইভ্যালেন্ট এক্সামিনেশন পাস HSSLC মানে হায়াৰ সেকেন্ডাৰী স্কুল লিভিং সার্টিফিকেট। আৰু এইটো হৈছে সায়েন্সৰ এটা আৰু এইটো আছিল সায়েন্স আৰ্টস দুটাই। এইটো কি হৈছে 15th সেপ্টেম্বৰ 2024 সানডে এক্সামিনেশনটো হ'ব 10:30 পৰা 1:30 লৈ। তাৰমানে তো এইটো এতিয়া ডাউনলোড আপোনালোকে কেনেকৈ কৰিব আৰু ক'ৰ পৰা কৰিব পাৰিব আৰু কি নিয়ম দিছে এইটো অলপ চাই লওঁ। এটা চাওক It is hereby informed that candidates who have applied for these posts can download their admit card for the written examination by logging into the website of Gov.Assam www.assam.gov.in। ইয়াৰ দ্বাৰা বুজা গৈছে যে ইয়াৰ দ্বাৰা জনোৱা যায় যে যিবিলাক কেণ্ডিডেটছে এপ্লাই কৰিছে ওপৰৰ পোষ্টৰ কাৰণে এপ্লাই কৰিছে তেওঁলোকৰ এডমিট কাৰ্ডটো ডাউনলোড কৰিব লাগিব ৰিটেন এক্সামিনেশনৰ কাৰণে। এইটো ওয়েবসাইটত লগইন কৰি আৰু ওয়েবসাইটটো দিছে www.assam.gov.in। ইয়াতে আপোনালোকে যদি ক্লিক কৰে তেতিয়াহ'লে সেই ওয়েবসাইটটো খুলি যাব। নেক্সট কি কৈছে এণ্ড দ্যাট দ্য board of secondary education Assam আৰু এটা ওয়েবসাইট দিছে সেইটো হৈছে www.site.sevaonline.org। যেহেতুকে সেৱাই এক্সামিনেশনটো কণ্ডাক্ট কৰি আছে গতিকে সেৱাৰ ওয়েবসাইটতো আপোনালোকে সেই আপোনালোকৰ এডমিট কাৰ্ডটো পাই যাব। ফ্ৰম কেতিয়াৰ পৰা 11 AM of 2 সেপ্টেম্বৰ মানে অহাকালিৰ পৰা ডাউনলোড কৰিব পাৰিব। The candidates have to download and take print out of their admit cards by using their application number and password। আপোনালোকে যেতিয়া এপ্লাই কৰিছিল তেতিয়া এপ্লিকেশন নাম্বাৰ এটা পাইছে আৰু এটা পাসওয়ার্ড লাগিছিল। এই পাসওয়ার্ড এপ্লিকেশন নাম্বাৰটো আইডি হিচাপে পাসওয়ার্ড মানে আছে পাসওয়ার্ড এটা আছে সেই দুটা ব্যৱহাৰ কৰি আপোনালোকে এডমিট কাৰ্ডটো ডাউনলোড কৰিব লাগিব আৰু প্ৰিন্ট আউট কৰিব লাগিব। used while filling of the forms for applying for the post হয় এপ্লাই কৰাৰ সময়ত যেটো পাইছিল এইটো the candidates have to produce hard copy of the admit card to appear in the written examination and must follow all the instructions mentioned in the admit card হয় আপোনালোকে এডমিট কাৰ্ডটো হার্ড কপি ল'ব লাগিব তাৰমানে প্ৰিন্ট আউট কৰিব লাগিব সেইটো হার্ড কপি কোৱা হয়। হার্ড কপি প্ৰডিউস কৰিব লাগিব হয় নিউ sit down in the examination hall যেতিয়া আপুনি এক্সামিনেশন হলত বহিব তেতিয়া প্ৰডিউস কৰিব লাগিব। আৰু এডমিট কাৰ্ডত লিখা ইনস্ট্ৰাকশন গিনি মাস্ট বি ইউ হ্যাভ টু ফলো তাৰমানে যিবিলাক ইনস্ট্ৰাকশন এডমিট কাৰ্ডত লিখা আছে সেই ইনস্ট্ৰাকশনখিনি সেই নীতি নিয়মখিনি আপোনালোকে ফলো কৰি লাগিব। নেক্সট কি কৈছে the date and time for the written examinations for the other categories of post shall be notified in due course of time। লগতে এইটো জনাই দিছে আৰু অন্যান্য যিবিলাক এপ্লিকেন্টস আছিল তেওঁলোকৰ এডমিট কাৰ্ডো মানে সময়ে পাবলিশ কৰি দিব। হয় যেহেতু সেই পৰীক্ষাটো অলপ পিছত আছে গতিকে তেওঁলোকৰ অকমান পিছত দি দিব হেতু নোটিফাইড কৰি দিব। এতিয়া আৰু কি কৈছে টেকনিক্যাল সাপোর্ট টোল ফ্রি নাম্বার যদি ইয়াৰ পিছতো আপোনালোকৰ কিবা অসুবিধা আছে তেতিয়াহ'লে এইটো নম্বৰত ফোন কৰিব পাৰিব। টাইম দিছে কি 10 AM to 5 PM ওয়ার্কিং ডেজ মানে স্যাটারডে আৰু সানডে বাদ দি বাকি 5টা দিন আপোনালোকে এই নম্বৰত ফোন কৰিব পাৰিব। এই পুৱা 10টাৰ পৰা আবেলি 5টা লৈ ফোন কৰিব পাৰিব। এয়া হৈছে ষ্টেট লেভেল ৰিক্ৰুটমেন্ট কমিশন মানে SLRC
ক্লাস 3 মানে গ্রেড 3 পোস্ট আসাম এডমিনিষ্ট্ৰেটিভ ষ্টাফ কলেজ। তো এইখিনি আছিল হাই অথৰিটিৰ পৰা ইনফৰমেশ্যন। তো আপোনালোকে যিবিলাকে এই কেটাগৰী এই দুটা কেটাগৰীৰ কাৰণে এপ্লাই কৰিছে তেওঁলোকে এক্সামটো 15 তাৰিখ আছে, আপোনালোকে নিজৰ এডমিট কাৰ্ডটো ডাউনলোড কৰি প্ৰিণ্ট আউট কৰি লওক আৰু সেই এডমিট কাৰ্ডত কি ইনষ্ট্ৰাকশ্যন আছে, নীতি নিয়ম আছে, সেইটো ফ'ল' কৰিব লাগিব। মই যদি কোনোবা কাৰোবাৰ এডমিট কাৰ্ড পাওঁ তেতিয়াহ'লে মই সেই নীতি নিয়মকেইটাও আপোনালোকৰ নেক্সট ভিডিঅ'ত আলোচনা কৰি দিম। চ' থেংক ইউ। আজিৰ ইনফৰমেশ্যন ইমানতেই। লগতে আপোনালোকক জনাই থওঁ মই গ্ৰেড 3 আৰু 4ৰ বহুতকেইটা প্ৰিপাৰেশ্যন এক্সামিনেশ্যন ভিডিঅ' বনাই থৈছোঁ। আপোনালোকে আই বটমত ক্লিক কৰি প্লে'লিষ্টত গৈ ছাবজেক্ট ৱাইজ চাব পাৰিব। চ' আজিৰ ভিডিঅ'ৰ পৰা বিদায় লৈছোঁ। থেংক ইউ ছ' মাছ।